ৰানাদাৰ গীতেৰে মুখৰিত হ'ল সাংস্কৃতিক নগৰী। সৰগম সংগীত একাডেমীৰ উদ্যোগত আৰু মহিলা সুৰক্ষা আৰু শিশু বিকাশ সংস্থা ভাৰতৰ সহযোগত জয়ন্ত হাজৰিকাদেৱৰ ৮১ সংখ্যক জন্মদিন উদযাপন কৰিলে তেজপুৰবাসীয়ে। ৰানাদাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী জয়ন্ত হাজৰিকাদেৱৰ উপজা দিনটোত আমি মানে সৰগম সংগীত একাডেমীৰ ফালৰ পৰা আৰু লগতে আমাৰ লগত সহযোগ কৰিছে মহিলা সুৰক্ষা শিশু বিকাশ সংস্থা ভাৰতৰ সহযোগত আমি উপজা দিনটো পাতিবৰ কাৰণে আয়োজন কৰিছিলোঁ। আমাৰ তেজপুৰৰে বহুত শিল্পী অনাতাঁৰ শিল্পীকে কৰি সকলো শিল্পীয়ে আমাৰ লগত বয়োজ্যেষ্ঠসকলেও বহুত ভাল গীত গাইছে। আজি জয়ন্ত হাজৰিকাদেৱৰে গীত মাতৰ আমাৰ চৰ্চা হৈছে, বহুত ভাল লাগিছে। এই সন্ধিয়াটো জীপাল কৰি তুলিছে আৰু সকলোকে এই অনুষ্ঠানটোত সহযোগিতা কৰিছে, সেইটো কাৰণে আৰু আমাৰ বহুত ভাল লাগিছে। আগলৈও আমি এনেকৈ কৰি যাম বুলি আশা কৰিছোঁ। মই এতিয়া কথা কম মোৰ সুৰেৰে মোৰ গীতেৰে। মই গীত গাবলৈ ওলাই আহিম আলিবাটলৈ মঞ্চলৈ নহয়। মোৰ এই সুৰ বাহিনীৰ উদ্দেশ্য ৰাইজৰ বিপদৰ সময়ত দুৰ্যোগৰ সময়ত সংস্কৃতিৰ নামৰ দুষ্কৃতিৰ পোহাৰ মেলাসকলক সুৰ বাহিনীয়ে বাধা দিব গীতেৰে সুৰেৰে। এয়া ৰানাদাৰ অপূৰ্ব নিভাঁজ কণ্ঠ আৰু এই কণ্ঠ ৰানাদাই নিগৰাইছিল বানপীড়িত লোকৰ সাহায্যত। ৰানাদাৰ এই মহান গীতিকাৰ, গায়ক, কথাছবিৰ সংগীত পৰিচালক হাজৰিকা দেৱৰ ৮১তম জন্মদিৱসটি পালন কৰি আমি সঁচাকৈয়ে আনন্দিত হৈছোঁ। এই গীতিকাৰজনাৰ, এই গায়কজনাৰ যি সৃষ্টিকৰ্ম, এই সৃষ্টিকৰ্মক ভৱিষ্যত প্ৰজন্মৰ বাবে আমি এনেকৈ গাই, এনেকৈ বিভিন্ন সংগীতানুষ্ঠানৰ মাজেদি তেখেতৰ শিল্পকৰ্মবোৰক, তেখেতৰ গীতবোৰক আমি আমাৰ পিছৰ প্ৰজন্মলৈ লৈ যাম আৰু সেই পিছৰ প্ৰজন্মৰ মাজতো এই গীতিকাৰজনাৰ গীত, এই গীতিকাৰজনাৰ সংগীত সদায় অন্তঃসলীলা ফলগুৰুৰ দৰে সকলোৰে অন্তৰত, সকলোৰে হৃদয়ত, প্ৰতিজন অসমীয়া সংগীত প্ৰেমীৰ অন্তৰত বৈ থাকিব। ৩৬ বছৰীয়া নিজৰ চুটি জীৱনকালতে এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ হিচাপে আত্মপ্ৰতিষ্ঠা লাভ কৰা জয়ন্ত হাজৰিকাদেৱৰ অগণন গীতৰ সম্ভাৰ আৰু অন্তৰংগ মুহূৰ্তৰে জীপাল হ'ল সাংস্কৃতিক নগৰী। কালি সাংস্কৃতিক নগৰীৰ উদীয়মান সংগীত শিল্পীৰ পৰা জ্যেষ্ঠজনেও গীত গাই ৰানাদাক স্মৰণ কৰিলে। মোৰ অনুভৱ আজি শিল্পীজনাৰ জন্মদিন আৰু তেখেতৰ জন্মদিনত মই তেখেতৰ দুটি গীত পৰিৱেশন কৰিলোঁ। পোনপ্ৰথমে মোৰ খুব ভাল লাগিল, খুব সৰুৰে পৰা তেখেতৰ গীতেৰে মোৰ গীতৰ যোনখিনি মই শিকিছোঁ, তেখেতৰ গীত দিয়ে মই আচলতে গান শিকাৰ নিচিনা হয়। আৰু জয়ন্ত হাজৰিকাদেৱ, ভূপেন হাজৰিকাদেৱ সকলোৰে বহুত শ্ৰদ্ধা কৰোঁ মই, আৰু বিশেষকৈ তেখেতসকলৰ যোনখিনি গীত সেয়া কালজয়ী। আৰু আজিৰ প্ৰজন্মই এইখিনি গীতৰ ভালকৈ চাগে মূল্য বুজি নাপায়, কিন্তু আমি যোনখিনিয়ে জানো, বিশেষকৈ মই খুব ভাল পাওঁ জয়ন্ত হাজৰিকাদেৱৰ। এণ্ড তেখেত মই আইডল হিচাপে লৈছিলোঁ বিকজ তেখেতে গীটাৰ বজাই গীত পৰিৱেশন কৰিছিল। মই তেখেতৰ দুটিমান গীত গীটাৰ বজাই অকণমান চেষ্টা কৰিলোঁ প্ৰথমতে, আৰু মোৰ খুব ভাল লাগিল। আজি অনুপদাৰ লগত আছে আৰু দেউতাহঁতে আজি অৰ্গেনাইজ কৰিলে, খুব ভাল লাগিল অনুষ্ঠান। খুব ৰাইজেও খুব ভাল পাইছে, জীৱনৰ ৩৬টা শৰ্তলৈকে ৰানাদায়ে গান আৰু সুৰ দিয়াৰ উপৰিও গীটাৰ, ডুমৰা, মেণ্ডলিন, একৰ্ডিয়ান, তবলা, মাউথ অৰ্গেনিকৈ কৰি দেশ বিদেশৰ নানা বাদ্যযন্ত্ৰ সংগ্ৰহ কৰি বজাইছিল। ৰানাদাৰ মহান কৰ্মসৃষ্টিৰ আদৰ্শত অনুপ্ৰাণিত আজিও সহস্ৰ শ্ৰোতা। আপোনজনে সেয়েহে কৈছে, জাতি থকালৈকে ৰানাদাৰ গীত মাতে উপজীব্য কৰি ৰাখিব অসমীয়া। আচলতে ৰানাদা মানে
কি ক'ম আৰু আমাৰ প্ৰত্যেকজন অসমীয়াৰ বুকুত চিৰ প্ৰবাহিত এখন নদীৰ দৰে ৰাণাদা নাথাকাকৈ আমি অসমীয়া চাগে আমি নিজক কল্পনাই কৰিব নোৱাৰোঁ আৰু ৰাণাদাক স্মৰণ প্ৰত্যেকেই কৰিবই কাৰণ কেলৈ ৰাণাদাৰ প্ৰতিটো গীত প্ৰত্যেকটো সৃষ্টি তেখেতৰ মানুহৰ কাৰণে মানুহৰ হৈ মানুহৰ লগতে বিলীন হৈ যোৱা এটা তেনেকুৱা ধৰণৰ কিছুমান শব্দৰ তেওঁ ৰচয়িতা বা তেনেকুৱা সুৰৰ তেওঁ ৰচয়িতা গতিকে ৰাণাদাক আমি ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ আজি আমাৰ সৰ্গম সংগীত একাডেমি আৰু মহিলা সুৰক্ষা আৰু শিশু বিকাশ যিটো সংস্থা আছে NGO সেইটোৰ উদ্যোগত আজি এয়া ৰূপম দাস আৰু সাধনা বাইদেউ তেওঁলোকে আজি এই অনুষ্ঠানটো এৰেঞ্জ কৰিছে গতিকে খুব ভাল লাগিছে আচলতে প্ৰত্যেকটো ঠাইতেই ৰাণাদাক কৰিব লাগে প্ৰত্যেকজন মানুহে ৰাণাদাৰ কথা গীত গুণগুণাব লাগে ৰাণাদা নথকি আমি অসমখনক কল্পনাই কৰিব নোৱাৰোঁ আচলতে ধন্যবাদ খুব ভাল গঙ্গার তীরে তীরে জীবনের পথে পথে বরষা মনতে যাত্রা বিষধারে